জ্বলা কেলৰিতকৈ কম কেলৰি খাওক আৰু শৰীৰে শক্তিৰ বাবে জমা হোৱা চৰ্বি ব্যৱহাৰ কৰিব। প্ৰটিনে হজম কৰিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়, যিয়ে আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে আৰু ভোক কমায়। এই ধৰণৰ ব্যায়ামে চৰ্বি জ্বলাই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰা দেখা গৈছে। পেশীৰ ভৰ গঠনে আপোনাৰ জিৰণিৰ সময়ত বিপাকীয় হাৰ বৃদ্ধি কৰাত সহায় কৰে, যিয়ে আপোনাক চৰ্বি কমোৱাত সহায় কৰিব পাৰে আৰু ওজন কমাবলৈ সহায় কৰিব পাৰে। বেয়া টোপনিয়ে ভোক আৰু পূৰ্ণতা নিয়ন্ত্ৰণ কৰা হৰমনত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত ওজন বৃদ্ধি পায়। দীৰ্ঘদিনীয়া মানসিক চাপৰ ফলত আৱেগিক খাদ্যাভ্যাস আৰু ওজন বৃদ্ধি হ'ব পাৰে। ধ্যান বা যোগাসনৰ দৰে মানসিক চাপ হ্ৰাস কৰা কৌশল চেষ্টা কৰক। হাইড্ৰেটেড হৈ থাকিলে ভোক দমন কৰাত সহায়ক হয় আৰু বিপাকীয় ক্ৰিয়া উন্নত হয়। প্ৰচেছত খাদ্যত প্ৰায়ে অস্বাস্থ্যকৰ চৰ্বি যোগ কৰা চেনি আৰু নিমখ বেছি থাকে। আহে আপোনাক ভৰপূৰ কৰি ৰখাত সহায় কৰে আৰু স্বাস্থ্যকৰ পাচনত সহায় কৰিব পাৰে। চৰ্বি কমাবলৈ সময় আৰু ধৈৰ্যৰ প্ৰয়োজন। আপোনাৰ সুস্থ জীৱনশৈলীৰ অভ্যাসত আঁঠুলৈ বাটত সৰু সৰু বিজয় উদযাপন কৰক। মনত ৰাখিব, চৰ্বি হ্ৰাসৰ ক্ষেত্ৰত স্বাস্থ্যসন্মত আৰু বহনক্ষমভাৱে আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ। ফেট ডায়েট আৰু দ্ৰুত সমাধান এৰক আৰু দীৰ্ঘম্যাদীভাৱে বজাই ৰাখিব পৰা জীৱনশৈলীৰ পৰিৱৰ্তন কৰাত মনোনিৱেশ কৰক।